নমস্কাৰ আসাম নলেজ চেণ্টাৰলৈ সকলোকে স্বাগতম জনাইছোঁ আমি আজি এইটো ভিডিঅ'ত অসমৰ কম্পিটিটিভ এক্সামবোৰত অহা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ সলভ কৰিব ট্ৰাই কৰিম সো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং ইভেণ্টছ ডিড নট টেক প্লেচ ইন 1919 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল আমাৰ অপশ্যনবোৰ হৈছে ৰাউলাইট এক্ট ৱাজ পাছড মণ্টেগু চেলছমফৰ্ড ৰিফৰ্ম ৱেৰ এনাউন্স পাৰ্টিশ্যন অফ বেংগল জালিয়ানৱালাবাগ ট্ৰেজেডি ৰাউলাইট আইন গৃহীতকৰণ মণ্টেগু চেলছমফৰ্ড সংস্কাৰ ঘোষণা বংগ বিভাজন জালিয়ানৱালাবাগৰ হত্যাকাণ্ড তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 3 পাৰ্টিশ্যন অফ বেংগল বংগ বিভাজন আমাৰ সেকেন্ড কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং স্কিম ৱাজ লঞ্চ ইন জুলাই 2019 টু এস্কেলেট ৱাটাৰ হাৰ্ভেষ্টিং এণ্ড কনজাৰ্ভেশ্যন মেজাৰ্ছ জল সংৰক্ষণ আৰু জল সংৰক্ষণৰ ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ 2019 চনৰ জুলাই মাহৰ তলৰ উল্লেখ কৰা কোনটো আঁচনি আৰম্ভ কৰা হৈছিল আমাৰ অপশ্যনবোৰ হ'ল অপশ্যন 1 জল শক্তি অভিযান অপশ্যন 2 জল বিকাশ অভিযান অপশ্যন 3 জল হি ধন হে অভিযান অপশ্যন 4 জল বচাও অভিযান তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 1 জল শক্তি অভিযান আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং লোকেশ্যন ইজ নট এছ'চিয়েটেড উইথ দ্য পেট্ৰলিয়াম ছেক্টৰ তলৰ কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয় আমাৰ অপশ্যনবোৰ হ'ল অপশ্যন 1 দুলিয়াজান অপশ্যন 2 নাজিৰা অপশ্যন 3 বঙাইগাঁও অপশ্যন 4 মাৰ্ঘেৰিটা তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 4 মাৰ্ঘেৰিটা আমাৰ নেক্সট কুৱেশ্যনটো হ'ল which country was the first to implement goods and service tax GST কোনখন দেশে প্ৰথমে পণ্য আৰু সেৱা কৰ GST প্ৰণয়ন কৰিছিল আমাৰ অপশ্যনবোৰ হ'ল অপশ্যন 1 জাৰ্মানী অপশ্যন 2 ফ্ৰান্স অপশ্যন 3 কানাডা অপশ্যন 4 USA তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 2 ফ্ৰান্স আমাৰ নেক্সট কুৱেশ্যনটো হৈছে এজ অফ জানুৱাৰী 2022 দ্য ষ্টেট হুইচ হেজ মেক্সিমাম নাম্বাৰ অফ চিটছ ইন দ্য ৰাজ্যসভা ইজ জানুৱাৰী 2022 লৈকে ৰাজ্যসভাত সৰ্বাধিক আসন থকা ৰাজ্যখন হৈছে আমাৰ অপশ্যনবোৰ হৈছে অপশ্যন 1 কৰ্ণাটক অপশ্যন 2 মধ্যপ্ৰদেশ অপশ্যন 3 ৰাজস্থান অপশ্যন 4 উত্তৰ প্ৰদেশ তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 4 উত্তৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশত 31খন আসন আছে আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ দ্য কিং হিউৱেন চাঙে কাৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল আমাৰ অপশ্যনবোৰ হ'ল অপশ্যন 1 হৰ্ষবৰ্ধন অপশ্যন 2 অশোক অপশ্যন 3 বিষ্ণুগুপ্ত অপশ্যন 4 সমুদ্ৰগুপ্ত তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 1 হৰ্ষবৰ্ধন আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হু এমং দ্য ফলোইং পাব্লিছেছ দ্য ইকনমিক চাৰ্ভে অফ ইণ্ডিয়া নিম্নলিখিত কোনজনে ভাৰতৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কৰে আমাৰ অপশ্যনবোৰ হ'ল অপশ্যন 1 নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ অপশ্যন 2 ইনষ্টিটিউট অফ ফাইনেন্স বিত্ত প্ৰতিষ্ঠান অপশ্যন 3 ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট ভাৰতীয় পৰিসংখ্যা বিজ্ঞান অপশ্যন 4 মিনিষ্ট্ৰী অফ ফাইনেন্স বিত্ত মন্ত্ৰালয় তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন 4 মিনিষ্ট্ৰী অফ ফাইনেন্স বিত্ত মন্ত্ৰালয় এইটো কুৱেশ্যন লগতে আমি আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে দেন প্লিজ ডু লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব থেংক ইউ